এফালে বান আনফালে খৰাং ভৰ বাৰিষাত পানীৰ অভাৱত পথাৰত চিৰাল ফাট জলসিঞ্চন বিভাগৰ অকৰ্মণ্যতাত কৃষকৰ হাহাকাৰ এয়া সামগুৰি দৃশ্য জলসিঞ্চন নামৰ এটা চৰকাৰী বিয়াগুম বিভাগ আছে ঠিকেই পিছে পথাৰত পানী যোগান ধৰিবলৈ আহৰি নাই কৃষকে আবেদন নিবেদন কৰিলেও বিভাগীয় কৰ্মীৰ 101টা অজুহাত তেওঁলোকৰ কেতিয়াবা মেচিন বেয়া কেতিয়াবা আপোনাৰ এপ্লিকেশ্যন লাগিব এতিয়া কৃষক ৰাইজে এপ্লিকেশ্যন কিমান লিখি থাকিব পানী নাই এতিয়া কঠীয়া তুলিবলৈ পানী নাই আপোনালোকে অলপ আগত হয়তো দেখিলেহেঁতেন এটা মানুহে আপোনাৰ বাল্টি লৈ গৈছে পানী সিঁচিবলৈ পানী সিঁচি পেলাই কঠীয়া তুলিবলগীয়া হৈছে মানে এনেকুৱা কণ্ডিশ্যন পথাৰত পানী যোগান ধৰিবলৈ বিভাগটোৱে নিৰ্মাণ কৰিছিল এইটো কেনেল পিছে এতিয়া হাবিবন গজি আড্ডা হৈ পৰিছে ড্ৰাগছ মদৰ এই আপোনাৰ জংঘলৰ গইনা লৈ ৰাতি আপোনাৰ ইয়াতে ড্ৰাগছ খোৱা ল'ৰাবিলাক বহে আপোনালোকে দেখিব যে মদ খোৱা বটল আপোনালোকে পৰি আছে তাৰমানে যদি চাফ চিকুণ হৈ থাকিলেহেঁতেন তেনে এই কণ্ডিশ্যনটো নহ'লহেঁতেন কোটি কোটি টকা ব্যয় কৰি কৃষকৰ বাবে নিৰ্মাণ কৰা বিভাগটোৰ প্ৰতিটো প্ৰকল্পই এতিয়া মৃতপ্ৰায় পানীবিলাক অফিচৰ মানুহে জানিব এতিয়া কওক অফিচৰ মানুহ যাব ইফালে ওপৰৱালা মানুহে জানিব কাক দেখিব কোনো ঘূৰি ফুৰিব ভৰ বাৰিষাও বৰষুণ নাই শুকাই গৈছে খেতিডৰা পথাৰত মিলিছে চিৰাল ফাট অকৰ্মণ্য জলসিঞ্চন বিভাগক আশা নকৰি দৰঙৰ কৃষকে পাতিছে ভেকুলী বিয়া সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে পৰম্পৰা ৰক্ষা কৰি মন্ত্ৰোচ্চাৰণেৰে বিয়াৰ আয়োজন ইন্দ্ৰদেৱতাৰ লগত জড়িত আছে সেইকাৰণে বৰষুণ নুমাব পাৰে মোৰ ল'ৰাটোই সেইকাৰণে বিয়া পতা হৈছে ওম শান্তকাৰং ভুজনং সেনং পদ্মনাভং সুৰেশ্বৰং বিশ্বধাৰ গগন সদৃশ্যং মেঘবৰ্ণং শুভংগম আয়তিৰ উৰুলি বিয়া নামত মুখৰিত হৈছে দৰঙৰ নক্তাপাৰা যোগীঘোপাতো কৃষকৰ হাহাকাৰ বৰষুণৰ অভাৱত শালি খেতিৰ ভৰপক সময়তো হৈছে পথাৰ যি শালি খেতি কৰিব লগা আছিল দেখা গৈছে ইয়াত যথেষ্ট প্ৰভাৱ পৰিছে বৰষুণৰ অভাৱত কিন্তু কৃষকে খেতি কৰিব পৰা নাই চিৰাল ফাট পেলিছে শালি ভূঁইত আহাৰ শাওণ মাহত বোকা পানীৰে উপচি পৰা পথাৰ এতিয়া মৰুভূমি সদৃশ পৰিৱেশ যদি এনেকে আৰু 15 দিন এনেকে গুচি যায় তেতিয়াহ'লে আমাৰ কৃষকখিনিৰ অৱস্থা একদম তথৈবচ পানী ঠা নচৰা অৱস্থা হ'ব আমাৰতো যথেষ্ট অসুবিধা আমাৰ এই পথাৰৰ খেতিখিনি যদি কৰিব নোৱাৰোঁ আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে আমি পোহপাল দিয়াৰ কাৰণে অসুবিধা আহাৰ শাওণ মাহতো পানীৰ অভাৱত ৰাজ্যৰ কৃষকে খেতি কৰিব নোৱাৰাত চৰকাৰৰ দায়িত্বজ্ঞানহীনতাকে দোষিছে লুৰিণজ্যোতি গগৈয়ে আমাৰ জন্মলগ্নৰে পৰা জলসিঞ্চনৰ নামত যদি কেতিয়া হৈছে ডিপ টিউবৱেল হৈছে পাইপ লগাইছে কিন্তু পানী ওলোৱা নাই এইবোৰ কথা মই নামবোৰ চালে এতিয়াও দেখা পাম মানে ভালুকৰ হাঙি যে বুলি কয় মানে টকা পইচা পুৰা ফুল আবণ্টন হয় ঠিকাদাৰক ঠিকা দিয়ে কামটো হয় পানী নোলায় আৰু সেই ধৰণে চলি আছে অবাধ বন ধ্বংসৰ বাবেই বতৰৰ এনে অস্বাভাৱিক পৰিৱৰ্তন বুলি মন্তব্য কৰিলে লুৰিণে প্ৰকৃতি ধ্বংস কৰা বিভিন্ন ধৰণৰ জলাশয়সমূহ ধ্বংস কৰা তাৰ উপৰিও গছ গছনি কাটি তহিলং কৰা এই গোটেই কথা বতৰাবোৰৰ লগত আমাৰ যিটো অনাবৃষ্টি আমাৰ বৃষ্টিৰ যিটো হাৰৰ যিটো তাৰতম্য অসমৰ যিটো গোটেই পৰিৱেশ পাৰিপাৰ্শ্বিকতা যিটো প্ৰকৃতি এইটোৰ ওপৰত যে ভয়াৱহ প্ৰভাৱ পৰিছে এই কথা আমি সকলোৱে দেখি আহিছোঁ জানি আহিছোঁ নলবাৰী পথাৰতো চিৰাল ফাট অনাবৃষ্টিৰ ফলতে মানে যথেষ্ট কষ্ট কৰি কঠীয়া সিঁচিছিল কিন্তু কঠীয়া সম্পূৰ্ণ ৰুব পৰা অৱস্থাত থাকিলেও কৃষকসকলে কিন্তু কঠীয়া ৰুব পৰাৰ পানীৰ কাৰণে কঠীয়া ৰুব পৰা নাই আজিকপতি জলসিঞ্চন বিভাগৰ পৰা অসমৰ কৃষক কিন্তু উপকৃত হোৱা নাই কুঁহৰ খেতিয়ে কৰোঁ না ধানৰ খেতিয়ে কৰোঁ কি কৰোঁ এতিয়া পানী নাই কঠীয়াগিলা শুকাই গ'ল এতিয়া বেহাৰ ফেলবাৰো টাইম হোৱা নাই ৰাজ্যত আছে 4,559টা জলসিঞ্চন আঁচনি ইয়াৰে 2,531খন আঁচনিয়ে সম্পূৰ্ণ বিকল মাত্ৰ 14% কৃষিভূমিতহে আছে জলসিঞ্চন ব্যৱস্থা মুঠৰ ওপৰত জলসিঞ্চন বিভাগটোৰ বিষয়া কৰ্মচাৰীক ধনসিঞ্চন হিচাপেহে কাৰ্যত জীয়াই ৰাখিছে ৰাজ্য চৰকাৰে ব্যুৰো ৰিপৰ্ট DY365